হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকে বৰ্তমান চাই আছে ইউটিউব চেনেল মৃদু সপোন আৰু মই মৃদু প্ৰভা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলত বহুদিন ভালকৈ দীঘলীয়াকৈ ভিডিঅ' দিয়াই হোৱা নাই। যিবোৰ দি আছোঁ শ্বৰ্টকৈ কিবাকিবি সেইবোৰহে দি থকা হৈছে। দীঘলীয়াকৈ ভিডিঅ' দি থকা হোৱা নাই অকণমান ব্যস্ততাৰ কাৰণে। কিবাকিবি অলপ ঘৰুৱা ব্যস্ততা হৈ থকাৰ বাবে মই ইণ্টেৰিয়ৰ ডিজাইনিং ৰিলেটেড ভিডিঅ' তেনেধৰণে বনাবই পৰা নাই, গতিকে ভিডিঅ'বোৰ দিবও পৰা নাই। আৰু তেনেধৰণে ভ্লগ বনাবলৈ ক'লৈকো ফুৰিবলৈও যোৱা হোৱা নাই। বহুত বেছি গৰম পৰিছে বাহিৰত, এতিয়াও বহুত বেছি গৰম, ভয়ংকৰ গৰম। গতিকে আজি আপোনালোকৰ মাজলৈ এখন মই বিয়া আগবঢ়াব বিচাৰিছোঁ, বিয়াৰ ভ্লগ। বিয়াখন অকণমান বিশেষ, কাৰণ অকণমান টুইষ্ট থকা বিয়া হয় এইখন। বিয়াখন এনেকুৱা আছিলে, দৰা আছিলে ৰাজস্থানৰ আৰু ছোৱালী অসমৰ। ছোৱালীজনী আমাৰ চিনাকি আৰু দৰাঘৰীয়া আহি আমাৰ ঘৰতে আছিলেহি 3 দিন। গতিকে অকণমান বিশেষ ধৰণৰ বিয়াখন ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইবুলি ভাবিয়েই একদম প্ৰপাৰলি কৰা নাই, কিন্তু হ'লেও আৰু কিবাকিবি অলপ ক্লিপছ মই ৰাখি থৈছিলোঁ, সেইখিনিকে আপোনালোকৰ মাজলৈ আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভালেই পাব। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে মই কইনাক মেহেন্দি লগাই দিছিলোঁ, সেইখিনিও অকণমান ক্লিপছ আছে, মই ইয়াত শ্বেয়াৰ কৰিম। অকণমান বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ মোৰ এইবাৰ এইখন বিয়াত হৈছে। প্ৰথমবাৰৰ বাবে কইনাক মেহেন্দি লগালোঁ। তাৰপিছত মই জীৱনত কেতিয়াও মন্দিৰত বিয়া হোৱাও দেখিবলৈ পোৱা নাছিলোঁ, আৰু এইখন বিয়াই প্ৰথম মোৰ জীৱনৰ মই মন্দিৰত বিয়া দেখিছোঁ এনেধৰণে। গতিকে তেনেধৰণে আমি দৰাঘৰীয়াও হ'লোঁ, কইনাঘৰীয়াও হ'লোঁ, অকণমান বেলেগ ধৰণৰ হৈ গ'ল বিয়াখন। মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব, আৰু যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব। গতিকে একেবাৰে মেহেন্দিৰ দিনাখনৰ পৰা, মেহেন্দি তেনেধৰণে আমি একো স্পেচিয়েল কৰা নাই, এনেই ঘৰতেই মই আৰু ভাগিনী এজনী, আমি দুয়োজনী মিলি, তাই এখন হাতত মেহেন্দি লগাই দিছে, মই এখন হাতত দিছোঁ, তেনেধৰণে মিলা মিছাকৈ আমি আমাৰ মাজতেই কৰিছিলোঁ, কোনো বিশেষ একোৱেই কৰা নাই। গতিকে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু প্লিজ কমেণ্টত জনাবচোন মেহেন্দিখিনি কেনেকুৱা হৈছে। বহুত বেছি ভালটো হোৱা নাই, যিমান পাৰোঁ চিম্পলকৈ অতি সহজে লগাবলৈ চেষ্টা কৰিছোঁ, যিহেতু একেবাৰে মই নতুন মেহেন্দি লগোৱাৰ ক্ষেত্ৰত। গতিকে সেইখিনিয়ে। তথাপিও আপোনালোকে যদি ভাল দেখে ভাল বুলি ক'বচোন, প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে। গতিকে ব'লক ভিডিঅ'টো আমি এতিয়া এনেধৰণে আৰম্ভ কৰোঁ। আৰু এয়া আমি মেহেন্দি লগাই আছোঁ। আচলতে প্ৰথম যিহেতুকে বহুতখিনি ভাবি তেনেধৰণে লগাবলগীয়া হৈছে, আৰু অকণমান ইণ্টাৰনেটৰ সহায় নোলোৱাও নহয়, সহায়ো লৈছোঁ, নহ'লে উপায় নাই যিহেতু নতুন মানুহ। আৰু সেইদিনাহে মই আচলতে অনুভৱ কৰিছোঁ যে এজনী মেহেন্দি আৰ্টিষ্টৰ মানে কষ্ট কিমানখিনি হয় আচলতে, বহুত কষ্ট। গতিকে আৰু একেবাৰে পুতুককৈ হোৱা কাম নহয় এইটো, বহুতখিনি সময় লাগি যায়। আমি ইমান চিম্পলকৈ ৰাখিও আমি বহুতখিনি সময় আমাৰ গৈছে এইখিনি বনাওঁতে। আৰু মেহেন্দি আৰ্টিষ্টসকলেতো তেওঁলোকে বিয়াৰ সময়ত গোটেই হাত ভৰাই লগাই দিয়ে, নাজানো তেওঁলোকৰ ইমানখিনি ধৈৰ্য ক'ৰ পৰা আহে। গতিকে চব কামৰে মানে ধৈৰ্য লাগিব, আৰু মানুহে লাগিলে যি কামেই নকৰক কষ্টটো তাত লুকাই থাকেই। গতিকে মানুহে যি কামেই নকৰক আমি তেওঁলোকক সন্মান কৰাটো কিন্তু দৰকাৰ আছে। আৰু ফাইনেলি আমাৰ ইয়াৰ মেহেন্দি লগাই হৈ গ'ল। এয়া পুৱা 9টা বাজি গৈছে আৰু আমাৰ কইনা ৰেডি। আৰু তাইক মেকআপ কৰি দিছে বাবলি মেধি, মোৰ বাৰ ভতিজী হয়। তাই নতুনকৈ শিকিছে, নতুনকৈ তাই কৰি আছে বৰ্তমান। কেইবাখনো বিয়াত তাই কৰি দিছে, আৰু এইকো তাইয়ে সজাইছে। গতিকে আমিয়ে কৈছিলোঁ চিম্পল লুক এটা দিয়াৰ কাৰণে, যিহেতু মন্দিৰত হ'ব বিয়া, গৰমৰ কথা। গতিকে একেবাৰে চিম্পল লুক এটা দিয়া হৈছে। আৰু এয়া আমাৰ কইনা ৰেডি, আৰু আমি এতিয়া ওলাই যাম মন্দিৰৰ বাবে। আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। আমাৰ গাড়ীখনত আছোঁ মই, মোৰ ভাগিনীজনী আৰু কইনাৰ বাইক। আৰু তাৰ পিছত আহি আছে বাহঁত, আৰু আমাৰ ঠিক পিছৰ গাড়ীখনত আছে দৰাৰ গাড়ীখন, মানে দৰা আহি আছে এইখন গাড়ীত, আৰু বাকী মানুহবোৰ পিছে আহি আছে।
গতিকে মন্দিৰলৈকে যাই লওঁ আৰু আমি বৰ্তমান গৈ আছোঁ চন্দিকা দেৱালয় ছয়গাঁৱত যোনটো চন্দিকা দেৱালয় আছে। দক্ষিণ কামৰূপৰ যিমানখিনি মানুহ আছে তেওঁলোকে নিশ্চয় জানিবই চন্দিকা দেৱালয়ৰ কথা, নজনাৰ তাত প্ৰশ্নই নুঠে। গতিকে আমি তালৈকে যাই আছোঁ, বিয়াখন তাতেই হ'ব আৰু গৈ লওঁচোন, তাৰপিছত আৰু কি দেখুৱাব পাৰোঁ দেখুৱাই যাম। আৰু আহি আমি এয়া পালোঁ চন্দিকা দেৱালয়ৰ মেইন গেটখন আৰু গতিকে মন্দিৰ পামেই আৰু আমি এয়া ফাইনেলি মন্দিৰ পালোঁহি আৰু এতিয়া একেবাৰে বিয়াখনেই দেখুৱাম আপোনালোকক। Papong Bodre, Moya Tito, Tuom, Kemoso, Degori, Sakati, Nomosti, Sampai. Harus sampai dulu. Nomo, aku cita, Tanda, Rasa, Sopita, Tuom, Kemoso, Degori, Sakati, Nomosti. আৰু ভিতৰত এতিয়া বিয়া চলি আছে, বহুত বেছি গৰম পৰিছে আজি আৰু সেইকাৰণে মই অকণমান বাহিৰলৈ ওলাই আহিছোঁ। আৰু আজি যিহেতু গণেশ চতুৰ্থীও আছে, গতিকে মন্দিৰত অকণমান মানুহ হৈছে, নোহোৱা নহয়। আৰু এতিয়া দৰা কইনাকো লৈ অহা হৈছে মন্দিৰলৈ ভগৱানৰ আশীৰ্বাদ ল'বলৈ আৰু তাৰপিছত বিয়া হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। আশা কৰিলোঁ আপোনালোকে বিয়াখন চাই ভালেই পালে। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে। তেতিয়ালৈকে সকলো ভালেই থাকক, সুস্থ থাকক। ধন্যবাদ।